ৰঙিয়া সমষ্টিত প্ৰায় 25টা পথৰ আমি আধাৰশিলা স্থাপন কৰাৰ কাৰণে চলাইছোঁ আৰু আটাইখিনি কাম চেংচন হৈছে 5টা পেকেজত টোটেল 25টা পথ উন্নতিকৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি আঁচনি লৈছিল মুখ্যমন্ত্ৰীৰ পকী পথ উন্নতিকৰণ যি যোজনা লগতে কেইবাটাও ৰিপেয়াৰিং কেইবাটাও নতুন পথ সেই আধাৰত আজি আমাৰ ৰঙিয়া দৰঙা পথৰ সৰৰা গড় ভিতৰ ঋষভ কলিতা ফ্ৰণ্টৰ পৰা বুনা সত্ৰলৈকে এই পথছোৱা আমাৰ আধৰুৱা হৈছিল আজি ইয়াত আনুষ্ঠানিক উদ্বোধন কৰিছোঁ ইয়াৰ লগতে অন্য আৰু আমি 24টা পথ আজি আধাৰশিলা স্থাপন কৰিম ইতিমধ্যে কামবিলাক চলি আছে অকল আধাৰশিলাতে আবদ্ধ নাথাকে আশা কৰোঁ অতি সোনকালে যিসকল সন্মানৰ কণ্টেক্টৰ এই কামখিনি পাইছে আৰু বিভাগৰ যি বিভাগ টেকনিকেল পাৰ্চন আছে ইঞ্জিনিয়াৰ হওক অন্যান্য যি বিষয়া আছে তেওঁলোকৰ যি ৰিভিউ পৰ্যালোচনা বা মাজে মাজে পৰিদৰ্শন কৰি পথখিনি নিৰ্মাণ কৰাত স্থানীয় ৰাইজৰ সহযোগত সুন্দৰভাৱে হওক আৰু ৰাইজে সুন্দৰভাৱে যাতায়াত কৰিবলৈ সক্ষম হওক তাকে কামনা এতিয়া ধাৰাবাহিক আন্দোলন কৰি আছে আজিকালি ইলেকশ্যন ঘোষণা হ'ব এতিয়া আৰু এইবিলাক গ'ল আৰু ইলেকশ্যনৰ পিছত দেখা যাব নহয় জানো এতিয়াতো অধিৱেশনো নাই কলিয়াবৰত যদি সেই প্ৰধানমন্ত্ৰীয়ে এই নিৰ্বাচন খেলে তথাপিতো জিকিব নোৱাৰিব বুলি কৈছে কোন সমষ্টিত কলিয়াবৰ আজিকালি কাজিৰঙা গৌৰৱ সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়া কাজিৰঙাত গ'ল নেকি যোৰহাটত সেইকাৰণে যোৰহাট যাব লগা হ'ল কাজিৰঙা এৰি তেওঁ যোৰহাট গৈছে কংগ্ৰেছৰ মইতো তেওঁ পলায়নবাদী নেতা বুলিয়ে ক'ম কোনোবাই নিজৰ ক্ষেত্ৰ এৰি যায় নেকি নিজৰ ক্ষেত্ৰ এৰি কোন যায় যাৰ দুৰ্বলতা থাকে যেতিয়া মনত সাহস নাই নিৰ্বাচন জিকাৰ কাৰণে সেইকাৰণে অন্য সমষ্টিলৈ যাবলৈ বাধ্য হৈছে আমাৰতো পাৰ্টিটো দিয়া হৈ গ'লে আৰু ক'ত মিত্ৰতা আছে আমি ক'লোঁ কি অলৰেডি আমাৰ পাৰ্টিটো দিয়া হ'ল ইপিপিএলৰ পাৰ্টিটো দিয়া হ'ল জয়ন্ত বসুমতাৰী ডাঙৰীয়া হৈ যোৱাকালি আমি কেম্পেইনিং চুৰু কৰি দিলোঁ গতিকে অসম গণ পৰিষদৰ প্ৰাৰ্থী সন্মানীয় ফণীভূষণ চৌধুৰী আৰু জাভেদ ইছলামৰ হৈ আমি যোৱাকালি নিৰ্বাচনী ডংকা বজালোঁ এখনকৈ জনসভা হৈ গ'ল কোকৰাঝাৰত হ'ল বৰপেটা টাউনত হ'ল এতিয়া কথা নাই ডিব্ৰুগড়ত লুৰিণজ্যোতিয়ে ইলেকশ্যন খেলাৰ কাৰণে বিজেপিৰ প্ৰাৰ্থী আঁতৰোৱা বুলি ভয়তে আঁতৰোৱা বুলি কৈছে চাওক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেভি ৱেইটৰ প্ৰাৰ্থী তেওঁ তাতে আৰু আঁতৰৰ কেনেকৈ কথা আৰু আমি কামাখ্যা প্ৰসাদ দাস ডাঙৰীয়াক দিছোঁৱেই কলিয়াবৰত সকলো জাতি সমীকৰণ মিলাই ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজনীতি কৰে সকলো ইকুৱেশ্যন মিলাই আৰু ইকুৱেশ্যনতে ৰাষ্ট্ৰীয় নেতৃত্বই এইবুলি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক প্ৰক্ষেপ কৰিছে আৰু তেওঁ বিপুল ভোটত সেই সমষ্টিবোৰ জিতি আহিব